আজি পবিত্ৰ শিৱ পূজা আৰু সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ মণিকৰ্ণেশ্বৰ দেৱালয়তো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি পূজাৰ। মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আজি প্ৰাক ঐতিহাসিক যুগৰ পৰা যি মণিকৰ্ণেশ্বৰ দেৱালয়ত শিৱ পূজা চলি আহিছে তাৰ পৰম্পৰা অনুসৰি আজিও এনেধৰণে পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰিছে। আৰু এটা কথা ক'বলৈ যে পুৰাণ প্ৰসিদ্ধ যি মণিকৰ্ণেশ্বৰ দেৱালয়ত এই দেৱালয়ত যুগ যুগৰ ধৰি মহাশিৱ পূজা চলি আছে। আৰু এই যি শিৱ পূজাৰ পৰম্পৰা অনুসৰি যে প্ৰাক ঐতিহাসিক যুগৰ পৰা যেনেধৰণে চলি আছে এই পূজা ভাগ আৰু এইবেলিও তেওঁলোকে দিনজোৰা কাৰ্যসূচীৰে শিৱ পূজা আয়োজন কৰিছে। যি ধৰণে পূৰ্বতে যে 4 পোহৰৰ পূজা শিৱ পূজাৰে তেওঁলোকে পূজা অৰ্চনা কৰে আৰু এইবেলিও দিনজোৰা কাৰ্যসূচীৰে শিৱ পূজা আয়োজন কৰিছে। মোৰ লগত মণিকৰ্ণেশ্বৰ দেৱালয়ৰ পূজাৰী আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে পুৰাণ প্ৰসিদ্ধ যি মণিকৰ্ণেশ্বৰ দেৱালয়ৰ শিৱ পূজা বিভিন্ন যি অন্য পূজাৰ লগত কিছু ব্যতিক্ৰম, কি ক'ব এই মুহূৰ্তত? হয়, আমাৰ অন্য শিৱ পূজাতকৈ আমাৰ ইয়াতে ব্যতিক্ৰম এটা কাৰণ আমাৰ এইটো শিৱ শক্তিবিধ হয়। ইয়াতে আপোনাৰ 4 প্ৰহৰৰ শিৱ পূজা হয় আৰু ইয়াতে আমাৰ যি শিৱপীঠ এই শিৱপীঠটো আমাৰ অন্যত সেনেকুৱাকৈ মানে প্ৰসিদ্ধ নাই, কাৰণ এইটো বিশ্ব প্ৰসিদ্ধ, সেইকাৰণে অলপ মানে বেলেগ। ইয়াতে আজি পুৱাৰ পৰা আৰম্ভ হৈছে। হয়, আমাৰ ইয়াতে ৰাতিপুৱা 6 বজাত আমাৰ ইতিমধ্যে প্ৰাতঃ যিটো নিত্য পূজা হয় সেই নিত্য পূজা সমাপন কৰা হ'ল আৰু এতিয়া ভক্তগণ আমাৰ দেৱালয়লৈ আহি আছে আৰু ৰাতি আমাৰ 8 বজাত আমাৰ প্ৰথম প্ৰহৰ পূজা আৰম্ভ হ'ব আৰু ঠিক 6 বজাত ৰাতিপুৱা 6 বজাত আমাৰ সম্পূৰ্ণ পূজা সমাপন হ'ব আৰু ইয়াতে ৰাতিপুৱা পূৰ্ণ আহুতি প্লাছ শান্তি আৰু প্ৰসাদ বিতৰণ কৰা হ'ব। এয়ে আমাৰ কাৰ্যক্ৰম চলি। আজি মণিকৰ্ণেশ্বৰৰ দেৱালয় ইতিবৃত্ত যদি অলপ চমুকৈ কয়। হয়, আমাৰ মণিকৰ্ণেশ্বৰ দেৱালয় আমাৰ নৰকাসুৰৰ দিনৰ পৰা আমি ইতিহাস প্ৰসিদ্ধ হিচাপে জানো, কাৰণ ইয়াতে যেতিয়া মা ভগৱতীৰ ইয়াতে কৰ্ণ অলংকাৰ পৰা বুলি আমি গম পাওঁ, সেইকাৰণে শিৱ দেৱতাৰ নাম মণিকৰ্ণেশ্বৰ হিচাপে আমাৰ খ্যাত। আৰু লগতে এই দেৱালয়টোত আমাৰ যে নৰকে কামাখ্যাৰ আমি দক্ষ জানো, দক্ষ ৰজাৰ যজ্ঞ পাতিছিল, যজ্ঞত শিৱক নিমন্ত্ৰণ দিয়া নাছিল আৰু নিমন্ত্ৰণ নিদিওঁতে শিৱ নিন্দাত মা সতীয়ে যজ্ঞত যাগ হৈছিল আৰু তাতে তেওঁক শিৱ দেৱতাই গম পাই তেওঁক ঘূৰাই লওঁতে য'ত য'ত অংগ পৰিছিল তাতে একো এটা পীড় হৈছিল আৰু তেওঁৰ যি কৰ্ণ অলংকাৰটো ইয়াত পৰিছিল এই মণিকৰ্ণেশ্বৰ দেৱালয় সেই নামে বিখ্যাত। নিশ্চয় মোৰ লগত মণিকৰ্ণেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে। আজি শিৱৰাত্ৰি দেখিছো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আপোনালোকে কেনেধৰণে সাজু হৈছে বা কিমান ভক্ত অহাৰ সম্ভাৱনা আছে? প্ৰায় আপোনাৰ দিন বৰ্তমানে ৰাতিপুৱাৰ পৰাই গধূলিলৈকে যাত্ৰী আহিব দৰ্শনাৰ্থী আৰু গোটেই আমাৰ হ'ল ঠাইত মানে আমাৰ পূজা চলিব। বিভিন্ন কাৰ্যসূচী মানে নাগাৰা নাম আছে, আইটিসকলৰ নাম আছে, ইত্যাদি অনুষ্ঠান বহুত আছে। তাৰপিছতে 4 পোহৰ পূজা হ'ব। আমি প্ৰথম পোহৰটো 8 বজাত আৰম্ভ কৰিম, দ্বিতীয়টো 10 বজাত, তৃতীয়টো 12 বজাত, 11 বজাত, চতুৰ্থটো 12 বজাত আৰম্ভ কৰি একদম ৰাতিপুৱা 5টাত আমাৰ পূজা শেষ হয়। হোম যজ্ঞ, ভোগ বিতৰণ, ভোগ উৎসৰ্গা, মহাভোগ উৎসৰ্গা কৰি মানে শান্তি দি আমি ৰাতিপুৱা 5টা বজাত অঞ্জলি লৈ 7টা বজাত আমি ভোগ বিতৰণ কৰিম। নিশ্চয়কৈ যিধৰণে পূৰ্বৰ পৰম্পৰা অনুসৰি 4 পোহৰত এই পূজা অৰ্চনা হ'ব আৰু ইতিমধ্যে পুৱাৰ পূজা ভাগ আৰম্ভ হৈছে আৰু গোটেই নিশা তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু পুৱাৰ ভাগলৈ তেওঁলোকে ভোগ বিতৰণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।